উত্তৰ গুৱাহাটীৰ এখন ব্যতিক্ৰমী শিৱ পূজা। হিন্দু লোকৰ দ্বাৰা নহয়, ইছলাম ধৰ্মাৱলম্বী লোকৰ তত্বাৱধানত উদযাপিত হৈ আহিছে মহাশিৱৰাত্ৰি। শ বছৰ ধৰি উত্তৰ গুৱাহাটীৰ বৰ ৰংমহলত অৱস্থিত ভাঙুৰি বাবাৰ থানখনি পৰিচালিত হৈ আহিছে ইছলাম ধৰ্মীৰ লোকৰ দ্বাৰা। হিন্দু মুছলমানৰ সমন্বয়ৰ বতৰা কঢ়িওৱা এই থানখনি তদাৰক কৰে মতিউৰ ৰহমান নামৰ এজন বৃদ্ধই। ৰহমানৰ পূৰ্বপুৰুষে সংস্থাপিত কৰা এটি শিলত এতিয়াও পূজা অৰ্চনা হৈ আহিছে ভাঙুৰি বাবাৰ। মতিউৰ ৰহমানৰ ঘৰৰ পাছফালে অৱস্থিত ভাঙুৰা বাবাৰ থানৰ অপাৰ মহিমাৰ বাবেই এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম হয় এই থানলৈ। কোৱা হয়, হিন্দুৱে হিন্দুৰ ৰীতিৰে পূজা অৰ্চনা আৰু ইছলামে ইছলাম ধৰ্মীৰ ৰীতিৰে ভাঙুৰা বাবাক ধোৱা কৰে। এইবেলিও মতিউৰ ৰহমানে নিজে উদ্যোগ লৈছে শিৱৰাত্ৰি উদযাপনৰ। দেখিবলৈ ভাল নমস্কাৰ। ভাঙোৰাৰ নাম হ'ল ভাঙোৰা থান। এইখানে অৱস্থিত আজি প্ৰায় 500 বছৰৰ অধিক হ'ল। ইয়াত বহুত মৰ্যাদা আছে। কিবা কাম হ'লে মানুহৰ তাৰ মনোবাঞ্ছা পূৰণ কৰি দিব লাগিব, কিন্তু ভাং একচুৱেলি তেওঁ দিবই লাগিব। বাকী যি কৰে পূজাত আপোনালোকৰ হিন্দু ধৰ্ম মতে দিয়ে, আমাৰ মুছলমানবিলাকে মুছলমান ধৰ্ম মতে দিয়ে। সকলোৱে মিলি জুলি শিৱৰাত্ৰি বা কিবা ডাঙৰ সভা সমিতি পাতিলে ইয়াত সকলো আলোচনা কৰে। আৰু এই ইয়াত মন্দিৰ নাই, এটা এখন শিল এটা আছে থান। এই থানখন আমাৰ অতি পূৰ্বৰ পৰা আজি বহু বছৰ হ'ল আমি নানা তাৰ প্ৰস্তুত হৈছিল বুলি আমি শুনিছোঁ বা জানিছোঁ বা তেওঁলোকে কৈ গৈছিল। গতিকে এই থানখন আমাৰ বংশটোৰ বাহিৰে বেলেগ মানুহে ইয়াত একো কৰিব নোৱাৰে। কিবা কৰিলে উৎপাত কৰি হাগাই মুঠে মাৰিব একেবাৰে। গতিকে থানখনত কোনো বস্তু চুৰ নহয়, আৰু কোনো বস্তু একো নাখালে কিবা লাগিব লগা হ'লেও আমাৰ ঘৰৰ মানুহ কোনোবা এটাক সুধি পেলাইহে কামটো কৰিব লাগিব, নহ'লে নোৱাৰে। সেই কাম যি মনোভাৱ লৈ আহে এই উল্টাটো হৈ যাব যদি চুৰ কৰি বুলি ভাবে। গতিকে থানখনৰ মহত্ব অপাৰ। আৰু এই মানুহবিলাক অকল অসমতে বা আমাৰ ইয়াতে নহয়, ইয়াত দিল্লী, মুম্বাই, কলিকতা, মাদ্ৰাজৰ পৰা মানুহ আহিছে। তেওঁলোকে মোক লগ ধৰিছে, মই তেওঁলোকৰ লগতে কথোপকথন হৈছোঁ। বহুত দূৰৰ মানুহ আহে, আৰু ওচৰৰ মানুহটো কথাই নাই আৰু। গতিকে কালি বা যেতিয়া শিৱৰাত্ৰি হ'ব, অকল আমাৰ অসমৰ মানুহেই নহয়, দিল্লী, মুম্বাই, কলকাতা, মহাৰাষ্ট্ৰ বহুত দূৰৰ পৰা মানুহ আহিছে। আৰু তেওঁলোকে আপোনাৰ মোক লৈ পেলাই প্ৰতি বছৰে আহোঁ। তাৰোপৰি আমি ইয়াতে প্ৰমাণ এটা পাওঁ, কাৰণ খুৰাই মতি খুৰাই যিটো আমাক দিয়ে ধৰক পৰামৰ্শ দিয়ে, সেইমতে আমি চলোঁ। আৰু হিন্দু মুছলিম সকলোৱে ইয়াত আহে কিন্তু, আৰু ইয়াতে প্ৰমাণ এটা পায়, কাৰণ ইয়াতে বিৰাট শক্তি আছে। যিটো আগ কৰি দিওঁ সেইটো আমি আজিও প্ৰমাণ পাই আহিছোঁ। সেইবাবে আমি সদায় আহি থাকোঁ বুলি নহয়, গোটেই ভাৰতবৰ্ষৰ পৰা মানুহ বহুত ঠাইৰ পৰা আহে ইয়াত। উত্তৰ গুৱাহাটীৰ বৰ ৰংমহল বুলি কয় এইখিনি। উত্তৰ গুৱাহাটীৰ বৰ ৰংমহলৰ আৰু মতি খুৰাৰ পৰা আমি গোটেইখিনি পৰিচালনা আমাক দিয়ে আৰু